নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱ এই ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ স্বদেশ অধ্যয়ন নামৰ বিষয়টোৰ ইউনিট নম্বৰ 6 অসমৰ ৰাজনৈতিক বিকাশ। এই ইউনিটটোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ সমাধান আমি ইতিমধ্যে 1 নম্বৰ আৰু 2 নম্বৰৰ প্ৰশ্নৰ উত্তৰসমূহ আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ। আজি আলোচনা কৰিম বাকী ৰৈ যোৱা যিখিনি প্ৰশ্ন আছে সেইখিনিৰ। তেতিয়াহ'লে আচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকৰ এটা অনুৰোধ, আমাৰ এই চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, আমি দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। আৰু আগৰ ভিডিঅ'সমূহ যদি চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও এই ইউনিটটোৰ আগৰ ভিডিঅ'সমূহ চাব পাৰিবা। প্ৰশ্ন নম্বৰ 3, ইয়াণ্ডাবু সন্ধিৰ চৰ্তাৱলী আৰু ফলাফল আলোচনা কৰা। ইয়াণ্ডাবু সন্ধিৰ চৰ্তাৱলীসমূহ তলত আলোচনা কৰা হ'ল। পইণ্ট নম্বৰ 1, ব্ৰহ্মদেশ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত স্থায়ী শান্তি আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰা হ'ব। পইণ্ট নম্বৰ 2, অসম, মণিপুৰ আৰু আৰাকান অঞ্চলবোৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অধীনলৈ যায়। লগতে আভাৰ ৰজাই কছাৰী ৰাজ্য আৰু জয়ন্তীয়া ৰাজ্যৰ বিৰুদ্ধে কৰা আচৰণ বন্ধ কৰিবলৈ সন্মতি প্ৰদান কৰে। পইণ্ট নম্বৰ 2, যুদ্ধৰ ক্ষতিপূৰণ হিচাপে মান ৰজাই ইষ্ট ইণ্ডিয়া কোম্পানীক 1 নিযুত পাউণ্ড আদায় দিবলৈ মান্তি হয়। পইণ্ট নম্বৰ 4, ব্ৰহ্মদেশৰ ৰাজধানী আভাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ কূটনৈতিক প্ৰতিনিধি ৰখাৰ অনুমতি প্ৰদান কৰা হয়। এই সন্ধিৰ ফলস্বৰূপে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কাছাৰ, জয়ন্তীয়া, মণিপুৰ আৰু অসমৰ ক্ষেত্ৰত গ্ৰহণ কৰা ৰাজনৈতিক সিদ্ধান্তবোৰ লক্ষ্য কৰিবলগীয়া। কোম্পানীয়ে ৰজা গোবিন্দ চন্দ্ৰ আৰু ৰজা ৰামসিংহৰ কাছাৰ আৰু জয়ন্তীয়া ৰাজ্য দুখন শাসন কৰাৰ কৰ্তৃত্ব প্ৰদান কৰে, যদিও আহোম ৰাজ প্ৰতিনিধিসকলৰ ক্ষেত্ৰত এক অধিকাৰ প্ৰদান কৰাৰ পৰা বিৰত থাকে। এই সন্ধিৰ ফলাফলসমূহ হৈছে কাছাৰৰ ৰজা গোবিন্দ চন্দ্ৰই কোম্পানীক 10,000 টকা বছৰেকীয়া বৰঙণি দিয়াৰ লগতে কাছাৰৰ আভ্যন্তৰীণ প্ৰশাসনত ব্ৰিটিছৰ হস্তক্ষেপ মানি লৈছিল। জয়ন্তীয়া ৰজা ৰামসিংহই কাছাৰৰ দৰে বছৰেকীয়া বৰঙণি দিবলগীয়া নহ'লেও তেওঁ ব্ৰিটিছ চৰকাৰৰ সামৰিক অভিযানবোৰত সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল আৰু ৰাজ্যখনৰ আভ্যন্তৰীণ প্ৰশাসন পৰিচালনাৰ ক্ষেত্ৰত গভৰ্ণৰ জেনেৰেল কাউন্সিলৰ পৰামৰ্শ মানি চলিবলগীয়া হৈছিল। মণিপুৰৰ বেলিকা ব্ৰিটিছৰ নীতি কিছু সুকীয়া আছিল। ইংগ-বাৰ্মা যুদ্ধকালত ব্ৰিটিছে মণিপুৰৰ ৰজা গম্ভীৰ সিংহৰ আনুগত্যক লৈ সন্দেহ প্ৰকাশ কৰিছিল, যদিও মানক কাছাৰ আৰু মণিপুৰৰ পৰা বিতৰণ কৰাৰ ক্ষেত্ৰত তেওঁ লোৱা ভূমিকা আছিল প্ৰশংসনীয়। এইবাবে হয়তো ইংৰাজে ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা গম্ভীৰ সিংহক মণিপুৰৰ ৰজাৰূপে স্বীকৃতি প্ৰদান কৰিলেও এই সন্ধিয়ে গম্ভীৰ সিংহৰ সৈতে ব্ৰহ্মদেশৰ সম্পৰ্ক ভৱিষ্যতে কি ধৰণৰ হ'ব তাক স্পষ্ট কৰা নাছিল। অসমক কাছাৰ আৰু জয়ন্তীয়াৰ সৈতে সন্ধিৰ 2 নং দফাত অন্তৰ্ভুক্ত কৰিলেও ব্ৰিটিছে অসমৰ প্ৰতিনিধিক সন্ধিৰ সৈতে যুক্ত কৰা নাছিল। সেয়েহে ব্ৰহ্মদেশে অসম এৰি যোৱাৰ পিছত ব্ৰিটিছে অসম অধিকাৰ কৰাৰ কোনো বাধাৰ সন্মুখীন হোৱা নাছিল। 1823 চনত ডেভিড স্কটে আহোম ৰাজ পৰিয়ালৰ উপযুক্ত প্ৰতিনিধি এগৰাকীক অসম শাসনৰ দায়িত্ব দিয়াৰ পৰামৰ্শ আগবঢ়াইছিল। কুৱেশ্যন নম্বৰ 4, ইংগ-বাৰ্মা যুদ্ধৰ কাৰণবোৰ চমুকৈ লিখা। ইংগ-বাৰ্মা যুদ্ধৰ মূল কাৰণবোৰ হ'ল ব্ৰিটিছে বাৰ্মাৰ ৰাজনৈতিক আৰু বাণিজ্যিক সা-সম্পদৰ ওপৰত নিজৰ আধিপত্য বিস্তাৰৰ প্ৰয়াস আৰু বাৰ্মা সম্প্ৰসাৰণবাদী নীতিৰ প্ৰতি তেওঁলোকৰ আকাংক্ষাই জন্ম দিয়ে। ইংগ-বাৰ্মা যুদ্ধৰ কাৰণবোৰ তলত উল্লেখ কৰা ধৰণৰ। প্ৰথম পইণ্টটো হৈছে ৰাজনৈতিক কাৰণ। বাৰ্মাই অঞ্চলৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰে, যাৰ ফলত ব্ৰিটিছৰ কৌশলগত স্বাৰ্থ বিৰোধে দেখা দিয়ে। পইণ্ট নম্বৰ 2, বাণিজ্যিক কাৰণ। ব্ৰিটিছে বাৰ্মাৰ বনাঞ্চলৰ পৰা মূল্যৱান কাঠ আৰু অন্যান্য সম্পদৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ স্থাপন কৰিব বিচাৰিছিল। পইণ্ট নম্বৰ 3, সীমান্ত বিবাদ। বাৰ্মা আৰু ব্ৰিটিছসকলৰ মাজত অস্পষ্ট সীমান্ত বিবাদৰ ফলত এক পৰোক্ষ সংঘাতৰ সৃষ্টি হৈছিল। পইণ্ট নম্বৰ 4, ৰাজনৈতিক অস্থিৰতা। ব্ৰিটিছে বাৰ্মাৰ ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈ তেওঁলোকৰ শাসন আৰু নিয়ন্ত্ৰণ স্থাপন কৰাৰ চেষ্টা কৰিছিল। প্ৰশ্ন নম্বৰ 5, পুৰন্দৰ সিংহ কোন? পুৰন্দৰ সিংহৰ
শাসনৰ বিষয়ে টোকা প্ৰস্তুত কৰা। পুৰন্দৰ সিংহ আছিল আহোম ৰাজৰ শেষ স্বতন্ত্ৰ ৰজা, যি দুবাৰকৈ ৰজা হৈছিল, যাৰ শাসনকালত ব্ৰিটিছৰ প্ৰভাৱ বাঢ়িছিল আৰু তেওঁক সিংহাচ্যুত কৰাৰ পিছত আহোমৰ শাসনৰ অন্ত পৰিছিল। তেওঁ দেশপ্ৰেমিক আৰু আহোম বংশৰ এজন গুৰুত্বপূৰ্ণ ৰজা আছিল। পুৰন্দৰ সিংহৰ শাসনৰ বিষয়ে তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি। প্ৰথম, শাসনকাল। ব্ৰিটিছৰ সহায়ত চন্দ্ৰকান্ত সিংহ আহোম ৰাজ্যৰ অধিকাৰ কৰাৰ পিছত পুৰন্দৰ সিংহ নিজকে ৰাজ্যৰ উপযুক্ত নেতা হিচাপে প্ৰতিষ্ঠা কৰিছিল। নেক্সটটো হৈছে ব্ৰিটিছৰ লগত সম্পৰ্ক। ইয়াণ্ডাবু সন্ধিৰ পিছত ব্ৰিটিছে অসমক নিজৰ অধীনলৈ অনাৰ চেষ্টা কৰিছিল। নেক্সটটো হৈছে সিংহাসনচ্যুত। 1838 চনত ব্ৰিটিছে তেওঁৰ সিংহাসনচ্যুত কৰে, যাৰ ফলত প্ৰায় 600 বছৰীয়া আহোম ৰাজত্বৰ অন্ত পৰে। খ, প্ৰশাসনিক বিভাগ। তেওঁৰ ৰাজ্য শিৱসাগৰ আৰু লখিমপুৰৰ জিলাৰ বিভক্ত আছিল। পুৰন্দৰ সিংহৰ শাসনকাল আহোম ৰাজ্যৰ বাবে এক সন্ধিক্ষণ আছিল, যি সময়ত ব্ৰিটিছৰ আধিপত্য বাঢ়িছিল আৰু অৱশেষত আহোম শাসনৰ সমাপ্তি ঘটিছিল। প্ৰশ্ন নম্বৰ 6, ফুলগুৰি কৃষক বিদ্ৰোহৰ কাৰণবোৰ ভৰিয়াই লিখা। উত্তৰটো হ'ব 1861 চনত নগাঁও জিলাৰ ফুলগুৰি অঞ্চলত কৃষক ৰাইজে ব্ৰিটিছৰ খাজনা নীতিৰ বিৰুদ্ধে ৰাইজমেল পাতি বিদ্ৰোহৰ সূচনা কৰিছিল। 1860 চনত ব্ৰিটিছ চৰকাৰে কানিৰ খেতি নিষিদ্ধ কৰে আৰু চৰকাৰৰ এনে সিদ্ধান্তই অসমৰ আন ঠাইৰ লগতে ফুলগুৰি অঞ্চলৰ বিশেষকৈ জনগোষ্ঠীয় লোকসকলৰ ঘৰুৱা অৰ্থনীতি ভাঙি পেলায়। এই অঞ্চলটোত প্ৰদেশখনত ভিতৰতে কানি খোৱা লোকৰ সংখ্যা অধিক আছিল। কানি খেতি নিষিদ্ধ কৰাৰ কথাটোকে কৃষকসকলে জনসাধাৰণক সামাজিক ৰীতি আৰু অভ্যাসৰ ওপৰত ব্ৰিটিছৰ অহেতুক হস্তক্ষেপ বুলি ক্ষোভ প্ৰকাশ কৰিছিল। এই সময়তে ব্ৰিটিছ চৰকাৰে অনুজ্ঞাপত্ৰৰ ওপৰত কৰ লগোৱাৰ বাবে প্ৰস্তুতি চলোৱাৰ সংবাদে কৃষকসকলক সতৰ্ক কৰি তোলে। ফুলগুৰি অঞ্চলৰ তিৱা আৰু কছাৰী জনগোষ্ঠীৰ কৃষকসকলে ঘৰ-বাৰী আৰু তামোল পাণৰ ওপৰত ব্ৰিটিছে সুকীয়া কৰ আৰোপ কৰিব বুলি ওলোৱা উৰা বাতৰিত পতিয়ন গৈ বিদ্ৰোহীৰ পথ লয়। এনে তথাকথিত আইন বিৰোধী কাৰ্যৰ বাবে ডেপুটি কমিছনাৰে তেওঁৰ কাৰ্যালয়ত প্ৰৱেশ কৰা কৃষকসকলক গ্ৰেপ্তাৰ কৰে আৰু জৰিমনা বিহে। এই ঘটনাৰ 4 সপ্তাহ পিছতে কৃষকসকলে কানি খেতি নিষিদ্ধ কৰা আৰু অন্যান্য কৰৰ বিৰুদ্ধে আন এটি প্ৰতিবাদী কাৰ্যসূচী লয়। প্ৰশ্ন নম্বৰ 7, বংগভংগ পৰিকল্পনা আৰু ইয়াৰ ফলাফল আলোচনা কৰা। বংগভংগ পৰিকল্পনা। বংগভংগ আঁচনিৰ যোগেদি ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু, বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল। লৰ্ড কাৰ্জনৰ উদ্দেশ্য আছিল ব্ৰিটিছ সাম্ৰাজ্যবাদক শক্তিশালী ৰূপত গঢ়ি তোলা। এই উদ্দেশ্য আগত ৰাখি বংগ বিভাজনৰ যোগেদি ৰাজনৈতিক চেতনাসম্পন্ন হিন্দু বঙালীসকলক পংগু কৰি জাতীয়তাবাদ বিকাশৰ পথত হেঙাৰ দিব বিচাৰিছিল। বংগভংগৰ ফলাফল। বিশাল বংগ প্ৰদেশক দুভাগ কৰি দুখন প্ৰদেশ সৃষ্টি কৰাৰ সিদ্ধান্তই সৰ্বভাৰতীয় প্ৰেক্ষাপটত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে এটা জনসংগ্ৰামৰ সূচনা কৰিছিল। এই বিভাজনে ভাৰতীয় ৰাজনীতিত সাম্প্ৰদায়িক বীজ ৰোপণ কৰি হিন্দু মুছলমানৰ মাজত বিভাজন আনি ইংৰাজ চৰকাৰৰ পৃষ্ঠপোষকতাত 1906 চনত মুছলিম লীগ জন্ম হৈছিল। প্ৰশ্ন নম্বৰ 8, অসমত মণ্টেগু চেমফোৰ্ড সংস্কাৰৰ প্ৰভাৱ কিদৰে পৰিছিল? প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ ফলত সাংবিধানিক সংস্কাৰ প্ৰক্ৰিয়াটো ব্যাহত হয়। খাদ্য সামগ্ৰীৰ নাটনি, মূল্যবৃদ্ধি, মহামাৰী আদিয়ে প্ৰদেশখনৰ অৱস্থা ভয়াৱহ কৰি তোলে। ভাৰতবৰ্ষত সাংবিধানিক অধিকাৰৰ দাবী পূৰ্বতে শক্তিশালী ৰূপত উত্থাপিত হয়। এনে পৰিস্থিতিত ব্ৰিটিছ ৰাষ্ট্ৰীয় সচিব E.L. মণ্টেগুৱে দেশৰ ৰাজনৈতিক পৰিস্থিতিৰ ব্যক্তিগতভাৱে চালি-জাৰি চোৱাৰ বাবে ভাৰত ভ্ৰমণৰ সিদ্ধান্ত লয়। ভাইচৰয় লৰ্ড চেমফোৰ্ডৰ সৈতে মণ্টেগুৱে ভাৰত ভ্ৰমণ কৰাৰ সময়ত সমাজৰ বিভিন্ন প্ৰতিনিধিক সাক্ষাৎ কৰে। মণ্টেগু চেমফোৰ্ড সংস্কাৰে মূলতঃ ভাৰতত স্বশাসিত অঞ্চলসমূহ পৰ্যায়ক্ৰমে প্ৰৱৰ্তন কৰাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে। কংগ্ৰেছ দলৰ এচামে এই সংস্কাৰক আদৰণি জনালেও
আন এছামে শীঘ্ৰে স্বশাসনৰ বিষয়টো প্ৰৱৰ্তন কৰাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছিল। 1919 চনৰ মে' মাহত প্ৰস্তাৱিত মণ্টেগু চেমফৰ্ড সংস্কাৰ বিলখন ব্ৰিটিছ সংসদত উত্থাপন কৰাৰ সময়ত ভাৰতীয় প্ৰতিনিধি দলত নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰফুল্ল কুমাৰ বৰুৱাই অসমক প্ৰতিনিধিত্ব কৰিছিল। ভাৰতীয় প্ৰতিনিধি দলৰ স্বায়ত্তশাসনৰ দাবীক ব্ৰিটিছ সংসদে অনুমোদন নজনালেও অসম এছ'চিয়েশ্যনে প্ৰেৰণ কৰা প্ৰতিনিধি দুজনৰ তৎপৰতাৰ বাবে শেষ সংস্কাৰৰ আঁচনিক অসমক অন্তৰ্ভুক্ত কৰা হৈছিল। প্ৰশ্ন নম্বৰ 9, জালিয়ানৱালা বংগ হত্যা বুলিলে কি বুজা? 13 এপ্ৰিল 1919 চনত ৰাওলাট আইনৰ প্ৰতিবাদ কৰাৰ বাবে অমৃতসৰৰ জালিয়ানৱালা বাগত এখন গণসভা অনুষ্ঠিত হৈছিল। সভাখন অনুষ্ঠিত হৈ থাকোঁতে হঠাতে জেনেৰেল ডায়াৰ নিৰ্দেশত নিৰাপত্তাৰক্ষীয়ে অসহায় নিৰস্ত্ৰ মানুহবোৰৰ ওপৰত নিৰ্দয়ভাৱে গুলী চলাবলৈ আৰম্ভ কৰিছিল। ফলত বহু লোকৰ মৃত্যু হৈছিল। এই নিষ্ঠুৰ ঘটনাক জালিয়ানৱালা বাগৰ হত্যাকাণ্ড বুলি কোৱা হয়। এই হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে তেওঁৰ প্ৰদান কৰা নাইট উপাধি পৰিত্যাগ কৰিছিল।